হাই হেল্ল' ধন্যবাদ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি আকৌ আহিছোঁ আপোনালোকৰ মাজত নতুন এটা ভিডিঅ' লৈ। আৰু আজি মই আলোচনা কৰিম আমাৰ অসম পুলিচৰ ABABৰ কাট অফৰ ওপৰত। মানে আমাৰ অসম পুলিচৰ ফাইনেল কাট অফ কিমান যাব পাৰে তাৰ ওপৰত আলোচনা কৰিম। আৰু আজি মই যিটো কাট অফ ক'ম সেই কাট অফটো ফিজিকেল টেষ্টৰ নম্বৰ, ৰিটেন টেষ্টৰ নম্বৰ আৰু ভাইভাৰ 5 নম্বৰ যে থাকে ভাইভাত, এই সকলোখিনি নম্বৰক লৈ একদম ফাইনেল কাট অফটো আলোচনা কৰিম। আৰু আমি ফাইনেল কাট অফটো আলোচনা কৰাৰ আগতে কি কথাৰ ওপৰত বা কি ঘটনাৰ ওপৰত ভিত্তি কৰি আমি কাট অফটো বনাইছোঁ, আমি কোনটো বস্তু ফ'ল' কৰি বনাইছোঁ, যেনে প্ৰিভিয়াছ ইয়াৰ আৰু এইবাৰ কাৰ কেনেকুৱা এক্সাম হৈছে, সকলোখিনি খবৰ লৈ কেনে কাট অফটো বনাইছোঁ। তো ফাৰ্ষ্ট কথা, সকলোৱে কমেণ্ট কৰি জনাব কাৰ কিমান নম্বৰ আহিছে। আৰু এক্সামৰ নম্বৰটো নহয়, সকলোখিনি নম্বৰ যোগ কৰি কেনেকৈ ক'ব। যেনেকুৱা আপোনাক যদি কোনোবাই ফিজিকেলত পাইছে 31 আৰু ৰিটেনত পাইছে 30, তেনেহ'লে ডাইৰেক্ট কমেণ্ট কৰি জনাব যে 61। আৰু মেল ফিমেল লিখিব আৰু ডিষ্ট্ৰিক্ট লিখিব আৰু ABABত কোনটোত কিমান নম্বৰ হৈছে কমেণ্ট কৰি জনাব। আৰু তাৰ লগতে যদি ষ্টাৰ নম্বৰ থাকে সেইটোও কমেণ্ট কৰি জনাব। মানে একদম লাষ্টত মুঠ নম্বৰ কিমান হৈ আছে এতিয়া আপোনালোকৰ, সেইটো কমেণ্ট কৰি জনাব আৰু লগতে ডিষ্ট্ৰিক্টটো জনাব। আৰু আজি মই আলোচনা কৰিম আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ কাট অফৰ ওপৰত, কাৰণ মই ধুবুৰীৰ হয়, সেইকাৰণে নিজৰ ডিষ্ট্ৰিক্টটো ফাৰ্ষ্ট আলোচনা কৰিম। তো ব্লক এতিয়া কাট অফলৈ। তো কাট অফত যোৱাৰ আগতে আৰু কিছুমান কথা আলোচনা কৰিম। মানে এই কথাখিনি কোৱাৰ মই জৰুৰী ভাবোঁ, কাৰণ নহ'লে কিছুমানে কমেণ্টত কৈ দিব যে ইমান বেছি কাট অফ নাযায়, ইমান কম নাযায়। তো সকলোৰে এটা আইডিয়া থাকে, তো মোৰ আইডিয়াটো মই কৈ আছোঁ। আৰু মই যিখিনি কথাৰ ওপৰত ভিত্তি কৰি কাট অফটো বনাইছোঁ সেইখিনি আপোনালোকে জনাটো ভাল। আৰু মই ভিত্তি কৰিছোঁ যোৱাবাৰৰ কাট অফ, মানে 2022ত যিটো কাট অফ হৈ গৈছে প্ৰিভিয়াছ ইয়াৰৰ, আৰু 2019ত যিটো কাট অফ হৈছে, সেই সকলোখিনি কথাৰ ওপৰত ভিত্তি কৰি আজি কাট অফটো বনাইছোঁ। আৰু 2019ত ষ্টাৰ মাৰ্ক বেছি আছিল, কাৰণ NCC মাৰ্ক আছিল আৰু কম্পিউটাৰৰ মাৰ্ক আছিল। আৰু 2022ত NCCৰ মাৰ্ক আছিল, কম্পিউটাৰৰ নাছিল 2022ত। তো এইবাৰ কম্পিউটাৰ নাই আৰু NCC নাই, তো এইবাৰ অভিয়াছলি কাট অফটো অলপ কম যাব। আৰু এইবাৰ অলপ কুৱেশ্যন পেটাৰ্ণটো অলপ হাৰ্ড হৈছে, যোৱাবাৰৰ তুলনাত বহুত হাৰ্ড হৈছে, কিন্তু বহুতৰে এক্সাম বেয়া হৈছে। আৰু ইমানো নহয় যে সকলোৰে এক্সাম বেয়া হৈছে, নহয়। আৰু এক্সাম কিছুমানৰ ভালো হৈছে, কাৰণ 5জনকৈ মাতিছে এটা পোষ্টৰ এগেইনষ্টত। এটা পোষ্টত 5জন এক্সাম দিছে, তাৰ ভিতৰত এজনে জব পাব। তো 4জনতো অভিয়াছলি এক্সাম অলপ হ'লেও বেয়া হ'বই, এজনৰে বেছি ভাল হ'ব। তো এইটো বাদ দিয়া, কাট অফটো চালে নিজে গম পাব কাৰ কেনেকুৱা এক্সাম হৈছে। তো যদি এতিয়া মই যিটো কাট অফ ক'ম সেই কাট অফৰ পৰা যদি 1, 2, 3, 4 কম থাকে, তেনেহ'লে টেনশ্যন কৰিব নালাগে, কাৰণ ভাইভাত এতিয়াও 5 নম্বৰ বাকী আছে। আৰু মই এই 5 নম্বৰক লৈ কেনে কাট অফটো বনাইছোঁ, ঠিক আছে। আৰু আমাৰ ফালে মই বহুতো ল'ৰা ছোৱালীৰ পৰা সেইখিনি শুনি কেনে কাট অফটো আজি বনাইছোঁ। আজি মই ফাৰ্ষ্ট ল'ৰাবিলাকৰ কাট অফৰ কথা আলোচনা কৰিম। তো মই যিটো কাট অফ বনাইছোঁ একদম হাই কাট অফ হয় মই ভাবোঁ। আৰু এইটো কথা নাভাবিব যে কাট অফটো হাই বনাইছোঁ, ইমান হাই নাযায়, কিন্তু যাব। কাৰণ বছৰ যিমানে গুচি যাব কাট অফ অলপ অলপ হাই হৈয়ে থাকিব, ঠিক আছে। তো এইটো কথা বাদ দিয়া। তো এতিয়া কথা হ'ল ল'ৰাৰ ইউআৰৰ মাৰ্ক যাব পাৰে 68 UBত। আৰু আপোনালোকক যদি কাট অফটো বেছি হাই লাগিছে, তেনেহ'লে 2 কমাই ল'ব পাৰা, মানে 68 ক'লোঁ +-2। যদি ইয়াতকৈ বেছি একদম হাই যায়, কাৰণ 70ৰ ওপৰত কেতিয়াও নাযায় UB ল'ৰাৰ, কেতিয়াও নাযায়। আৰু 66ৰ তলত কেতিয়াও নাহে, ইয়াৰ মাজতে থাকিব। আৰু মই যিটো ক'লোঁ 68। তো ল'ৰাৰ UBত OBCৰ যাব 66, আৰু যদি বেছি হাই লাগিছে ঠিক তেনেকুৱাই +-2। আৰু SCৰ 65 +-2। আৰু ল'ৰাৰ UBৰ STত যাব 63 +-2। তো এইটো আছিল ল'ৰাৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ কাট অফ। তো এইটো মনত ৰাখিব, এইটো কোনো বেলেগ ডিষ্ট্ৰিক্টত নহয়, অকল ধুবুৰী ডিষ্ট্ৰিক্টৰ কাট অফটো ক'লোঁ। তো মই জানো আপোনালোকৰ কাট অফটো চাই বহুতৰে খং উঠিব পাৰে, কিন্তু এইটো একদম ৰিয়েল হ'ব পাৰে মই ভাবোঁ। আৰু এইটো কথা মনত ৰাখিব, কোনেও কেতিয়াও 100% কাট অফ ক'ব নোৱাৰে। কাৰণ কিয়, এতিয়াও কোন ডিষ্ট্ৰিক্টত কিমান পষ্ট সেইটোৱে দিয়া নাই। তো কেনেকৈ 100% আশা কৰিব মানুহৰ কাট অফ। তো এইটো এটা জাষ্ট ভাৱনা, কিন্তু ইয়াৰ আশে পাশে 100% থাকিব। তো যি নহওক, এইটোৱে আছিল ল'ৰাৰ কাট অফ। তো এতিয়া আলোচনা কৰিম
আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ ছোৱালীৰ কাট অফৰ ওপৰত। তো ছোৱালীবিলাকৰ ইউবিৰ কাট অফ এতিয়া কম। ইউবিত যোৱাৰ চান্স আছে ইউআৰৰ, ছোৱালীবিলাকৰ ইউআৰত যোৱাৰ চান্স আছে 63 আৰু OBCত যোৱাৰ চান্স আছে 61 আৰু SCত যোৱাৰ চান্স আছে 60 আৰু STত যোৱাৰ চান্স আছে 58। তো এইটো হ'ল একদম লাষ্ট ফাইনেল কাট অফ ক'লোঁ মই। আৰু যদি আপোনালোকক বেছি হাই লাগিছে 2 কমাই ল'ব পৰা, আৰু যদি বেছি ল' লাগিছে 2 মানে বঢ়াই ল'ব পৰা, মানে +-2। আৰু মোৰ আইডিয়াতটো মই যিটো ক'লোৱে, আৰু আপোনালোকৰ মতে 2 প্লাছ বা 2 মাইনাছ কৰি ল'ব, ঠিক আছে। তো এতিয়া আমি আলোচনা কৰিম ল'ৰাৰ AB কাট অফৰ ওপৰত। তো ল'ৰাৰ ABৰ ইউআৰত কাট অফ যোৱাৰ চান্স আছে 87 আৰু OBCত যোৱাৰ চান্স আছে 85 আৰু SCত যোৱাৰ চান্স আছে 84 আৰু STত যোৱাৰ চান্স আছে 82। তো +-2 কৰি ল'ব। আৰু এতিয়া আমি আলোচনা কৰিম ছোৱালীৰ ABৰ কাট অফৰ ওপৰত। তো ছোৱালীৰ ABত যোৱাৰ চান্স আছে, আমাৰ ইউআৰত যোৱাৰ চান্স আছে 60 আৰু OBCত যোৱাৰ চান্স আছে 58 আৰু SCত যোৱাৰ চান্স আছে 57 আৰু STত যোৱাৰ চান্স আছে 55। তো +-2 কৰি ল'ব। আৰু যদি কোনোবাৰ ডিষ্ট্ৰিক্টৰ কাট অফ লাগে তেনেহ'লে কমেণ্ট কৰি জনাব। আৰু এইটো চাবা, একদম ৰিয়েল নহ'লেও ৰিয়েলৰ আশে পাশে থাকিব আৰু কাট অফটো। তো যিয়ে নহওক, যদি ভিডিঅ'খন ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকৰ কোনে কিমান নম্বৰ পাইছে একদম মুঠ নম্বৰটো কমেণ্ট কৰি জনাব।